লুৰিণজ্যোতি গগৈয়ে এখন এফিডেভিট দিকক যে উৰিয়াম ঘাটত উচ্ছেদ কৰি মাটি মই আদানীক দিম বুলি কৈছো। তাতো আজিৰ পৰা বৃক্ষৰোপণ আৰম্ভ হৈছে। গৰুখুটিৰ মাটি কি উচ্ছেদ কৰি আমি আদানী আম্বানীক দিছো নেকি? লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছো। ধন্যবাদ দিব নোৱাৰে, নালাগে, সমালোচনা নকৰিব, কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি সত্তা ইয়াত জীয়াই থাকিব লাগে, এইটোৱে আমাৰ শেষ সুযোগ। আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, কৰক, মোৰ আপত্তি নাই, কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে তাৰ মাজত নোসোমাব, ৰাইজৰ অভিশাপ পাব। স্যাৰ, ইপিনে আৰু গৌৰৱ গগৈ কৈছে যে মিয়াসকল বোলে ন অসমীয়া। তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই, অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰো। গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈ ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক। বিষয়টো মই জানো আৰু মই যিমান দূৰ বিশ্বাস কৰোঁ আমাৰ পুলিচে ইয়াৰ ওপৰত ইনকুৱাৰী ল'ব আৰু নগাঁৱত যিটো ঢাকাই পট্টি নাম আছে সেইটো মই ডিচিক কৈছোঁ সোনকালে বদলাই এটা অসমীয়া নাম কৰি দিবৰ কাৰণে। শিৱসাগৰতো যিহেতু শিৱসাগৰৰ যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজো, কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা। কিন্তু অসমত আমি যি উচ্ছেদ চলাইছো 29 লাখ বিঘা মাটি আমি খালী কৰিব লাগিব। এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে। গতিকে আমি বহুত দূৰ কাম কৰিব বাকী আছে আৰু আমি কাম কৰি গৈ থাকিম। কোনেও না নকলেহেঁতেন, কিন্তু আমি বিজেপিয়ে নিজে ইলেকশ্যনত জিকি আমি যেনে তেনে চৰকাৰত বহি থাকিম, সেইকাৰণে আমাক বিটিআৰত ইলেকশ্যন নালাগে। আমি এইবাৰ বিচাৰিছো যে আমাৰ বিটিআৰৰ বহুত সমস্যা, বাৰে বাৰে আমি কথা পাতি থাকো, আলোচনা কৰো, কিন্তু সমস্যাবিলাকৰ সমাধান নোলায়। এইবাৰ দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো যদি বিজেপি শক্তিশালীভাৱে বহিব পাৰে, আমি ৰাইজৰ সমস্যাবিলাক এইবাৰ সমাধান কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, সকলোৱে বিচাৰিছিলে, সেইকাৰণে এইবাৰ পদুমত ইলেকশ্যন হ'ব লাগে, পদুমত কেণ্ডিডেট থাকিব লাগে। খৈৰাবাৰী ৰাইজে বিচাৰিছে নাই পদুমত কেণ্ডিডেট থাকিব লাগে বুলি? লাগেনে নাই বিজেপি? লাগিবনে নাই বিজেপি? য'তে মই সুধিছো ৰাইজে কৈছে যে এইবাৰ বিজেপিক লাগে।